আমাৰ এই জেৰেঙা পথাৰত ইলিগেল আৰ্ট এক্টিভিটি হৈ আছে, আৰ্ট কাটিং হৈ আছে। চ' তাৰ কাৰণে আমি কমপ্লেইন পাই আছিলোঁ। আমি প্ৰায় আমাৰ আহু আৰু চোৰ পুলিচ নিচিনা চলি আছে। চ' আজি আমি সেইটো কাৰণে আমি কম্বাইণ্ড মই চাৰ্কুল অফিচাৰ, আমাৰ ফৰেষ্ট ৰেঞ্জাৰ, আমাৰ DSP হেডকোৱাৰ্টাৰ আৰু DTO আমি সকলোৱে আহিছোঁ যাতে আমি এইটো ৰখাব লাগে। যিটো জেৰেঙা পথাৰৰ ইলিগেল আৰ্ট এক্টিভিটি হৈ আছে, আৰ্ট কাটিং হৈ আছে, এইটো ৰখাবলৈ কাৰণে আমি আহিছোঁ। ত' ইয়াতে আমি প্লেনিং কৰিছোঁ কেনেকৈ ৰখাব পাৰোঁ। অলৰেডি 2খন আমাৰ ডাম্পাৰ আৰু 2জন অফেণ্ডাৰক অলৰেডি ধৰা হৈছে বুলি আমি ধৰিছোঁ। চ' এতিয়া যাতে ৰখাবলৈ কাৰণে আমি ৰাতি পেট্ৰলিং আৰু বা লাগিলে 4টামান জেগাত আছে, আমি তাতে পজিশ্যন কৰিব পৰা আমি এইটো প্লেনিং কৰি আছোঁ। সেনেকৈতো জোখা নাই, বাট বস্তুটো যথেষ্টখিনি হৈছে। এইটো আজি বুলি নহয়, এইটো আগৰ পৰা চলি থকা কেছ হয়। কিন্তু এইটো ৰখাব লাগিব। সেইকাৰণে আমি গোটেইখিনি প্ৰশাসনৰ মানুহবোৰ আহি আমি এবাৰ ৰখাম বুলি আমি সিদ্ধান্ত লৈছোঁ। আৰু ভালকৈ নাম ক'ব পাৰিব নেকি? নামকেইটাতো এতিয়া গোটেইবোৰ তাত থানাত তেওঁৰ নামবোৰ আহিছে। চ' একজেক্টলি মোৰ লগত নামবোৰ নাই। ষ্টেপ মানে আমি গোটেইকেইটাত আমি টিম হিচাপে কৰিব লাগিব। এতিয়া আমাৰ চিভিল এডমিনিষ্ট্ৰেশ্যন আছেই, পুলিচৰ আছেই, আৰু ফৰেষ্টৰ নিশ্চয় থাকিবই, ইনক্লুডিং আমাৰ ট্ৰান্সপৰ্টৰো থাকিব। চ' সেই হিচাপে টিম এটা বনোৱা যাব। টিম 4টা বনোৱা গৈছে আমাৰ। চ' আমি মোবাইল হিচাপে ৰাখিম, বা নহ'লে আমি কি বুলি কয় ফিক্স হৈ 4টা পজিশ্যন আমি লোকেশ্যন আমি চাইছোঁ, তাত আমি ৰাখিম। এটা অভিযোগ উত্থাপন হৈ আছে যে যেতিয়া আপুনি অপাৰেশ্যন তাক বন্ধ কৰিব। চ' সেই বস্তুটো সেইটোৱে চবতকৈ দুখৰ কথা। আমি আহিবৰ কাৰণে সদায় আমি ধৰিবৰ কাৰণে একশ্যন ল'বৰ কাৰণে আমাৰ টিম পঠোৱা যায় বা অহা যায়। আহোঁতে এনেকৈ ধৰি লওক কেনেকৈ গম পায়, সেইটোৱে ডাঙৰ কথা। চ' সেইটো এটা দুখৰ কথা। চ' সেই নেক্সাছটো আমাৰ প্ৰশাসনৰ লগত কোনো জড়িত নাই। সেইটো বেয়া হৈছে। সেইবাবে আমি এবাৰ ইয়াতে পজিশ্যন কৰি যাতে ফাৰ্ডাৰ ইলিগেল আৰ্ট কাটিং নহয়, আমি সেইটো সিদ্ধান্ত লৈছোঁ।